সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু NPS কৰ্মচাৰীৰ প্ৰতিবাদ কৰ্মবিৰতি পালন কৰি এই প্ৰতিবাদ অসম চৰকাৰৰ 2004 চনৰ পিছৰ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলৰ NPS ব্যৱস্থাৰ পৰিৱৰ্তে OPSৰ অধীনলৈ আনিবলৈ চৰকাৰক দাবী অন্যথা এই আন্দোলন অব্যাহত থকাৰ হুংকাৰ কৰ্মচাৰীসকলৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা তথা সদৌ অসম NPS গভ এমপ্লয় এছ'চিয়েশ্যনৰ অধীনত আমি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰীৰ লগতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যেহেতু আপোনালোকে অৱগত যে অসমৰ প্ৰতিখন জিলা মহকুমাৰ পৰা আদি কৰি প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ কৰ্মচাৰীসকলে যি 2004 চনৰ পিছত যিসকল কৰ্মচাৰী কৰ্মত যোগদান কৰিছিলে সেই কৰ্মচাৰী যোগদান কৰাৰ পিছত আমাক এটা ডাঙৰ এটা বোজা আমাক জাবি দিয়া হৈছিলে সেইটো হ'ল আপোনাৰ NPS তাৰ পিছতে আহিলে আকৌ OPS এতিয়া আমাৰ এটাই দাবী যে আমাৰ NPS আৰু EPS বাতিল কৰি আমাৰ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত আমি সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী অধীনত আমি শিৱসাগৰ জিলা কাৰ্যালয় আয়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰী একত্ৰিত হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি আপোনাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি এটা বিশেষ অনুৰোধ যে আপোনালোকে নিশ্চয় অৱগত যে আমি প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়ত আমি এটাই দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে OPS লয় যেতিয়া আমাকো OPS দিয়ক এতিয়া এজন বিধায়ক বা মন্ত্ৰী বিধায়কে হওক আপোনালোকে জানে যে 5 বছৰ যদি তেখেতৰ কাৰ্যকাল থাকে কাৰ্যকাল থকাৰ পিছত দৰমহা আধাটো পেঞ্চন পায় কিন্তু আমাৰ কৰ্মচাৰীসকলৰ সুদীৰ্ঘ 30 বছৰ 35 বছৰ চাকৰি কৰাৰ পিছত আমি কি পাম আমি এজন কোম্পানী আমি অধীনত এজন কৰ্মচাৰী হ'ম আমি চৰকাৰী কৰ্মচাৰী এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আমি নহওঁ সেয়ে আমি দাবী জনাইছোঁ যে আমাক OPSটো প্ৰৱৰ্তন কৰক পুনৰ বাহাৰ ৰাখক OPSটো এয়া আমাৰ অনুৰোধ এটা কথা মানে কাৰ্যসূচী ক্ৰমান্বয়ে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যেনেকৈ ল'ব আমি তেনেকৈ ধৰণে আমি কাৰ্যসূচী পালন কৰি যাম আমাৰ কোনোদিন এইটো স্থগিত নহয় আমাৰ যেতিয়ালৈকে আমাক OPS ব্যৱস্থা নকৰে তেতিয়ালৈকে আমাৰ কোনো কাৰণত আমি স্থবিৰ নহওঁ আমি পুনৰ আন্দোলনে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম শিৱসাগৰৰ পৰা মুস্তাবিল আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696